আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ আজি আমি আপোনাক যিখিনি কথা কম এই কথাখিনি আপোনাক চিৰদিনৰ কাৰণে প্ৰয়োজন হ'ব। যদি আপোনাৰ ঘৰত মন্দিৰ আছে, গোসাই ঘৰ বা পূজা ঘৰ আছে আৰু আপুনি যদি ভগৱানক প্ৰাৰ্থনা কৰে বা আৰাধনা কৰে তেন্তে এই ভিডিঅ'টো আপুনি মন দি চাব। আজিকালি প্ৰতি ঘৰ মানুহতেই মন্দিৰ, গোসাই ঘৰ বা পূজা ঘৰ থাকেই। আপুনি জানেনে ঘৰত থকা মন্দিৰটোত কি বস্তু ৰাখিব লাগে আৰু কোনটো বস্তু ভুলতো ঘৰৰ মন্দিৰত ৰাখিব নালাগে? আজি আমি আপোনাক সেই 5টা বিশেষ বস্তুৰ বিষয়ে কম, যি 5টা বস্তু আপুনি কেতিয়াও আপোনাৰ ঘৰৰ মন্দিৰ ভাগত ৰাখিব নালাগে। এই কথাখিনি মানি চলিলে আপুনি আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি সুনিশ্চিত কৰিব পাৰিব। সমান্তৰালভাৱে আপোনাৰ ঘৰখনত মা লক্ষ্মীৰ আশীৰ্বাদ চিৰদিনৰ কাৰণেই থাকিব। বহু মানুহে ঘৰৰ মন্দিৰটোত ভুল বস্তু ৰাখে, যিখিনি ঘৰখনৰ সমস্যা আৰু দুখৰ কাৰণ হৈ পৰে। কিছুমান মানুহে মন্দিৰৰ সন্মুখত ভুল কাম কৰে, যিখিনিৰ দ্বাৰা সেই মানুহজনৰ সমগ্ৰ ঘৰখনেই বৰবাদ হৈ যাব পাৰে। এইখিনি এনেকুৱা গোপন কথা, যিখিনি কথা বহু মানুহেই হয়তো নাজানে, কিন্তু যিবোৰ মানুহে এই কথাখিনি জানে সেইখন ঘৰতেই সদায় সুখ শান্তি সমৃদ্ধি বৰ্তি থাকে। যদি আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেন্তে আমিও নিশ্চিত মা লক্ষ্মীৰ কৃপা আপুনি নিশ্চয় পাব আৰু আমিও মা লক্ষ্মীক প্ৰাৰ্থনা কৰিম মা লক্ষ্মীয়ে যাতে আপোনাক কৃপা কৰে। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। এনেকুৱা 3টা বিশেষ বস্তু আছে যি এই 3টা বস্তু ঘৰখনৰ মন্দিৰ ভাগত আজিও ৰাখিছে। এনেকুৱা বহু মানুহ আছে যি নিজৰ পূজাঘৰ ভাগ বা মন্দিৰ ভাগ নিজৰ শোৱনি কোঠাত ৰাখিছে। বহু স্বামী স্ত্ৰীয়ে কি কৰে, ঠাইৰ অভাৱতেই হওক বা অন্য কাৰণতেই হওক নিজৰ শোৱনি কোঠাত মন্দিৰ ভাগ ৰাখে আৰু সেই মন্দিৰ ভাগৰ সন্মুখতে শোৱেও খায়ো। মাত্ৰ এবাৰ মাথো কল্পনা কৰক, আপোনাৰ শোৱনি কোঠাতে মন্দিৰো আছে আৰু সেই কোঠাটোতে আপুনি নকৰিবলগীয়া কামো কৰিছে। এইখিনিয়ে আপোনাক যথেষ্ট ক্ষতি কৰিব। এয়া একেবাৰে উচিত নহয়। আপোনালৈ আমাৰ বিনম্ৰ অনুৰোধ, কেতিয়াও নিজৰ শোৱনি কোঠাত পূজাঘৰ বা মন্দিৰ নবনাব বা নাৰাখিব। এটা কথাই মনত ৰাখিব, শোৱনি কোঠা আৰু মন্দিৰ সদায় পৃথক হ'ব লাগে। সনাতন ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি ঘৰতেই ভগৱানক আৰাধনা কৰাৰ এডোখৰ স্থান থাকেই আৰু সেই পূজাঘৰ থকা স্থানতেই পজিটিভ এনাৰ্জিয়ে বাস কৰে। সেইবাবেই পূজাঘৰটো বাস্তুৰ নিয়ম অনুসৰি নিৰ্মাণ কৰিব লাগে, যাতে আপোনাৰ পূজাঘৰৰ পৰা ঘৰত এক যোগাত্মক ইতিবাচক বাতাবৰণ যাতে বিৰাজমান হৈ থাকে, তাৰ বাবে আপুনি সঠিক ৰূপত ঘৰত পূজাঘৰ বা মন্দিৰ ভাগ ৰাখিব লাগে। বহু মানুহে পূজাঘৰ বা মন্দিৰ ভাগত ভগৱানৰ মূৰ্তিভাগ ৰাখে ঠিকেই, কিন্তু লগতে এনেকুৱা কিছুমান বস্তু ৰাখি দিয়ে যিখিনিয়ে ঘৰখনক উন্নতিৰ দিশে নিয়াৰ পৰিৱৰ্তে অধুন্নতিৰ দিশেহে লৈ আহে। বহু মানুহেই বাস্তুৰ নিয়ম মানি নচলে, যাৰ কাৰণে মানুহে পদে পদে বিপদত পৰে। ঘৰখনৰ প্ৰতিপদ বস্তুৰ এক নিৰ্দিষ্ট স্থান আছে, সেই নিৰ্দিষ্ট স্থানতহে প্ৰতিপদ বস্তু ৰখাটো উচিত। মন্দিৰত কি বস্তু ৰাখিব লাগে আৰু কোনভাগ বস্তু ৰাখিব নালাগে তাৰ জ্ঞান যদি আপোনাৰ নাথাকে তেন্তে আপুনি বিপদত পৰিব পাৰে। সেইবাবেই যিসকলে মন্দিৰ বা পূজাঘৰত কি বস্তু ৰাখিব লাগে আৰু কি বস্তু ৰাখিব নালাগে সেই সন্দৰ্ভত অজ্ঞ, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আজি অতি গুৰুত্বপূৰ্ণ হ'ব। ঘৰখনৰ মন্দিৰটোৰ সঠিক ব্যৱহাৰ কৰি আপুনি আপোনাৰ ঘৰখনৰ সুখ শান্তি সমৃদ্ধি ধৰি ৰাখিব পাৰিব। পাকঘৰত যেতিয়া এগৰাকী মহিলাই খাদ্য ৰান্ধি থাকে, মহিলাগৰাকীৰ স্বামীয়ে কেতিয়াও পত্নীৰ সৈতে পাকঘৰত সংপৃক্ত হ'বলৈ চেষ্টা নকৰাই ভাল। পাকঘৰ মন্দিৰৰ সমান। পাকঘৰত মা অন্নপূৰ্ণাই বাস কৰে, গতিকে সেই পাকঘৰত সদায় মহিলাগৰাকী ভক্তিভাৱেৰেহে প্ৰৱেশ কৰিব লাগে আৰু ভক্তিভাৱেহে থাকিব লাগে। আধুনিক জীৱন যাত্ৰাত কেতিয়াবা পাকঘৰো শোৱনি কোঠালৈ পৰ্যবসিত হৈ পৰে। এয়া অপ্ৰিয় সত্য, কিন্তু এনেকুৱা কেতিয়াও কৰিব নালাগে। এইবোৰ ভুলৰ কাৰণেই একোখন ঘৰ বৰবাদ হৈ যায়। একোখন ঘৰৰ পৰা মা লক্ষ্মী, মা অন্নপূৰ্ণা চিৰদিনৰ কাৰণে আঁতৰি যায়। আপোনালোকৰ যদি তেনেকুৱা কাৰোবাৰ অভ্যাস আছে তেন্তে আজিয়েই সেই বদ অভ্যাস ত্যাগ কৰক। এতিয়া পূজাঘৰৰ প্ৰসংগলৈ আহিছোঁ। পূজাঘৰত এনে কিছুমান বস্তু আছে যিবোৰ বস্তু আপুনি ৰাখিবই লাগে। যদি আপুনি নাৰাখে মা লক্ষ্মী তেতিয়া আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব পাৰে।
এই ভিডিঅ'টোত আজি আমি জানিম কোনবোৰ বস্তু পূজা ঘৰত থকাটো অতি গুৰুত্বপূৰ্ণ। কোনবোৰ বস্তু আপুনি আপোনাৰ ঘৰৰ মন্দিৰ ভাগত ৰাখিব লাগিব সেয়া আপুনি এতিয়াই জানিব পাৰিব। যদি আপুনি আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি আৰু ধন সম্পত্তিৰ কামনা কৰিছে তেন্তে এই তিনিটা বস্তু আপুনি আপোনাৰ পূজা ঘৰত ৰাখক। প্ৰতিখন ঘৰতেই ভগৱানক আৰাধনা কৰা বা উপাসনা কৰা এডোখৰ স্থান থাকিব লাগে। সেই বিশেষ স্থানডোখৰতেই ঘৰখনৰ পৰিয়ালৰ সদস্যই ভগৱানক আৰাধনা কৰিব লাগে। তেতিয়াই হেনো ভগৱানৰ অসীম কৃপা পাব পাৰে মনুষ্যই। মানুহে মানুহৰ ঘৰৰ মন্দিৰ বা পূজাঘৰ ভাগত ভগৱানৰ মূৰ্তি দেৱী দেৱতাৰ সৈতে জড়িত সা সামগ্ৰী আদি ৰাখে। কিন্তু যেনেদৰে পূজাঘৰ বা মন্দিৰ ভাগত কিছুমান বস্তু ৰাখিলে মানুহে সুফল পায়, ঠিক তেনেদৰে এনে কিছুমান বস্তু আছে যিবোৰ বস্তু পূজাঘৰ বা মন্দিৰ ভাগত ৰাখিলে মানুহে সুফলৰ পৰিৱৰ্তে জীৱনহে বৰবাদ হৈ পৰে। কিছুমান বস্তুৱে ঘৰখনত অশান্তিৰ সৃষ্টি কৰে, হাই কাজিয়া ক্লেশ বিদ্বেষ আদিৰ সৃষ্টি কৰে। আজি আমি সেই অশুভ বস্তুবোৰৰ বিষয়েও জানিম যিবোৰ বস্তু কেতিয়াও কোনো মানুহেই পূজাঘৰ বা মন্দিৰত ৰাখিব নালাগে। কিছুমান মানুহে কি কৰে, ধাৰ্মিক বস্তু বুলি পূজাঘৰত এনে কিছুমান বস্তু ৰাখে যিবোৰৰ শুভ পৰিণাম পোৱাৰ পৰিৱৰ্তে মানুহৰ জীৱনহে বৰবাদ হয়। ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে, কলিযুগত মানুহে ধাৰ্মিক বুলি ভবা এনেকুৱা কিছুমান বস্তুক পূজা কৰিব যিবোৰৰ পৰিণাম অত্যন্ত বেয়া হ'ব। যিবোৰ বস্তু শাস্ত্ৰই বৰ্জিত বস্তু বুলি উল্লেখ কৰিছে সেই বস্তুবোৰকেই ধাৰ্মিক বুলি ভাবি বহুতেই পূজা পাতল কৰে। কিন্তু ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ ভৱিষ্যবাণী বহু পূৰ্বতেই কৰি থৈছে। ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে, কলিযুগৰ মনুষ্যই অধৰ্ম কাম কৰি ধূপ দীপ দান কৰিব। প্ৰিয় দৰ্শক, ভাৰতীয় পৰম্পৰা মাটিৰ সৈতে জড়িত। সেইবাবে মন্দিৰত মাটিৰ এগছ চাকি থকাটো খুবেই গুৰুত্বপূৰ্ণ। যদি আপোনাৰ ঘৰখনৰ মন্দিৰ বা পূজাঘৰত কেনেবাকৈ মাটিৰ চাকি গছ নাই তেন্তে আপুনি ধাতুৰ এগছ চাকি আপুনি আপোনাৰ মন্দিৰ বা পূজাঘৰত ৰাখিব পাৰে। ঘৰৰ মন্দিৰ ভাগত স্বস্তিক নিশ্চিতভাৱেই থাকিব লাগে। স্বস্তিক আপুনি ৰলিৰ দ্বাৰা বনাই ল'ব পাৰে। স্বস্তিকে আপোনাৰ ঘৰখনৰ সৌভাগ্য সমৃদ্ধি আৰু শুভ্ৰতাৰ প্ৰতীকৰূপে কাম কৰিব। সেইবাবে যিকোনো এটা শুভ কাম কৰাৰ পূৰ্বে ৰলিৰ দ্বাৰা স্বস্তিকৰ চিহ্ন সকলোৱে বনাই লয়। ইয়াৰ পিছৰ বস্তুভাগ হৈছে ঘট বা কলহ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, ঘট হৈছে সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। ৰলি কুমকুমৰ দ্বাৰা আপোনাৰ মন্দিৰ ভাগত স্বস্তিক বনাই তাৰ ওপৰত মংগল ঘট নিশ্চিতভাৱে ৰাখিব লাগে। এনেকুৱা কৰিলে ঘৰখনত সদায় সুখ সমৃদ্ধি বৰ্তি থাকে। ধন ঐশ্বৰ্য বৈভৱ ঘৰখনৰ প্ৰতি আকৰ্ষিত হয়। ইয়াৰ পিছৰ বস্তুভাগ হৈছে শংখ। সমুদ্ৰ মন্থনৰ 14 ৰত্নৰ সৈতে শংখৰ উৎপত্তি হৈছিল। এই কথা চাগে বহুতেই নাজানে। সেইবাবে শংখ মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। শংখ ধ্বনিত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হয়। সেইবাবেই মন্দিৰ ভাগত শংখ নিশ্চিতভাৱেই থাকিব লাগে। ঘৰখনত এভাগ শংখ থকা মানে মা লক্ষ্মীও প্ৰসন্ন হৈ থাকে। যিখন ঘৰত শংখ থাকে সেইখন ঘৰত হেনো ধন টকা পইচাৰ কেতিয়াও অভাৱ নহয়। ইয়াৰ পিছৰ বস্তুভাগ হৈছে ঘণ্টা। মন্দিৰত পূজাঘৰত আপুনি ঘণ্টা নিশ্চয় দেখিছে। ঘণ্টাক বহুত বেছি শুভ বুলি গণ্য কৰা হয়। যেতিয়াই ঘৰৰ মন্দিৰ ভাগত ঘণ্টাৰ শব্দ হয় তেতিয়াই তাৰ বাতাৱৰণ শুদ্ধ আৰু পবিত্ৰ হৈ পৰে। যিখন ঘৰত পূজাৰ সময়ত ঘণ্টা বজোৱা হয় সেইখন ঘৰৰ আশে পাশে থকা সকলোবোৰ বেয়া শক্তি লগে লগে নোহোৱা হৈ যায়। সেইখন ঘৰলৈ সুখ সমৃদ্ধিৰ দুৱাৰ মুকলি হৈ পৰে। এই 5 ভাগ বস্তু ঘৰৰ মন্দিৰ ভাগত নিশ্চিতভাৱে থাকিব লাগেই। আহক এতিয়া আমি জানি লওঁ ঘৰৰ মন্দিৰ ভাগত কোন কেইপদ বস্তু একেবাৰে ৰাখিব নালাগে। ঘৰৰ মন্দিৰ বা পূজাঘৰত ভগৱান গণেশৰ বিজুৰীয়াকৈ যেনে ধৰক 3 বা 5 এনেকুৱা সংখ্যাত মূৰ্তি একেবাৰে ৰাখিব নালাগে। ঘৰৰ মন্দিৰ বা পূজাঘৰত ভগৱান গণেশৰ মাত্ৰ 2 ভাগ মূৰ্তিয়ে আপুনি ৰাখিব পাৰে। এইখিনিকেই শুভ বুলি গণ্য কৰা হয়। যদি আপুনি মংগল কামনা কৰে তেন্তে আপুনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত ভিতৰ ফালে মুখ কৰি ভগৱান গণেশৰ এভাগ মূৰ্তি লগাব পাৰে। বহু মানুহে কি কৰে, ঘৰৰ মুখ্য দুৱাৰত ভগৱান গণেশৰ মূৰ্তি এভাগ লগাই ঠিকেই বা ফটো এখন ৰাখে ঠিকেই, কিন্তু বাহিৰৰ ফালে মুখ কৰি ৰাখে। কেতিয়াও ঘৰৰ মুখ্য দুৱাৰত ভগৱান গণেশৰ মূৰ্তিভাগ লগালে মুখখন বাহিৰ ফালে থকাকৈ লগাব নালাগে। যিখিনিৰ কাৰণে লাভৰ সলনি
লোকচানহে বেছিকৈ হয়। যদি আপুনি বিচাৰে তেন্তে মুখ্য দুৱাৰত দুয়োটা ফালে মুখ কৰি মূৰ্তি এভাগ বা ফটো দুখন লগাব পাৰে। কিন্তু যদি আপুনি এভাগ মূৰ্তি বা এখন ফটোৱে লগাইছে তেন্তে মুখ্য দুৱাৰত লগোৱা সেই ফটো বা মূৰ্তিভাগৰ সন্মুখভাগ মানে মুখখন ঘৰখনৰ ভিতৰ ফালে থকা উচিত। ইয়াৰ পিছৰ বস্তুভাগ হৈছে কেতিয়াও ভঙা চাউল ঘৰৰ মন্দিৰ বা পূজাঘৰত ৰাখিব নালাগে। লগতে ভগৱানক আগবঢ়োৱা পুৰণা চাউলো অধিক সময় পূজাঘৰ বা মন্দিৰত ৰাখি থ'ব নালাগে, কাৰণ সেইখিনিয়ে পূজাঘৰ বা মন্দিৰৰ আশে-পাশে বা সমগ্ৰ ঘৰখনত নিগেটিভ শক্তিৰ সঞ্চাৰ কৰে। ইয়াৰ পিছৰ বস্তুভাগ হৈছে আপোনাৰ পূৰ্বপুৰুষৰ ছবি। যদি আপোনাৰ পূৰ্বপুৰুষৰ কোনোবা স্বৰ্গগামী মানুহৰ ছবি আপুনি আপোনাৰ ঘৰৰ মন্দিৰ ভাগত ৰাখিছে তেন্তে সেয়া আজিয়ে আঁতৰাই পেলাওক। বাস্তুশাস্ত্ৰৰ মতে পূজাঘৰ বা মন্দিৰত স্বৰ্গগামী মানুহৰ ফটো ৰখাটো একেবাৰেই শুভ নহয়। স্বৰ্গগামী মানুহৰ ফটো যদি আপুনি আপোনাৰ পূজাঘৰ বা মন্দিৰত ৰাখিছে তেন্তে তাৰ পৰা আপুনি বেয়া ফলহে পাব পাৰে। স্বৰ্গগামীজন সদায় পূজনীয়, কিন্তু তাৰ পিছতো তেওঁলোকৰ স্থান ভগৱান বা দেৱতাৰ শাৰীত নহয় বুলি কোৱা হৈছে। স্বৰ্গগামী মানুহজনৰ ফটো যদি আপুনি পূজাঘৰত ৰাখিছে তেন্তে সেই পৰিৱেশটো নিগেটিভ হৈ যাব পাৰে। সেইবাবে খুব ধুনীয়াকৈ সসন্মানেৰে পূজাঘৰৰ পৰিৱৰ্তে স্বৰ্গগামী লোকজনৰ ফটো আপুনি ঘৰখনৰ বেলেগ স্থানত ৰাখি তাত আপুনি সদায় শ্ৰদ্ধা সহকাৰে সেৱা কৰিব পাৰে। বহুতেই কি কৰে, সাধু সন্তৰ ফটো মূৰ্তি আদিও নিজৰ পূজাঘৰ বা মন্দিৰত ৰাখে, কিন্তু এনেকুৱা কৰাটো একেবাৰে শুভ নহয় বুলি কোৱা হৈছে। যদি আপুনি কোনোবা সাধু সন্তক বিশ্বাস কৰে তেন্তে তেওঁলোকৰ ফটো বা মূৰ্তি আপুনি শ্ৰদ্ধা সহকাৰে আপোনাৰ ঘৰৰ দেৱালত লগাব পাৰে, কিন্তু পূজাঘৰত আপুনি ভগৱানৰ সৈতে একেশাৰীত কেতিয়াও সাধু সন্তৰ ফটো বা মূৰ্তি নাৰাখিব। ভৈৰৱ আৰু শনিদেৱৰ মূৰ্তিও কেতিয়াও পূজাঘৰত ৰাখিব নালাগে বুলি কোৱা হৈছে। ইয়াৰ লগতে মা লক্ষ্মী থিয় হৈ থকা অৱস্থাত থকা ফটো বা মূৰ্তিও কেতিয়াও পূজাঘৰত ৰাখিব নালাগে। মা লক্ষ্মী সদায় বহি থকা মুদ্ৰাত থকা ফটো বা মূৰ্তিহে ৰাখিব লাগে। এনেকৈ আমি পূজাঘৰত কিছুমান বস্তু কেতিয়াও ৰাখিব নালাগে। আহক এতিয়া আমি জানি লওঁ সেই কেইপদ বস্তুৰ বিষয়ে যি কেইপদ বস্তু আপোনাৰ ঘৰৰ পূজাঘৰ বা মন্দিৰ ভাগত থাকিব লাগেই। এই বস্তু কেইপদ ঘৰৰ পূজাঘৰত থাকিলে আপোনাৰ হাতলৈ ধন সম্পত্তিৰ আগমন হ'ব আৰু আপোনাৰ ঘৰত মা লক্ষ্মী স্থায়ী ৰূপত বাস কৰিব। প্ৰথম বস্তুভাগেই হৈছে গংগাজল। আমাৰ শাস্ত্ৰত গংগাজলক অত্যন্ত পবিত্ৰ বস্তু বুলি গণ্য কৰা হৈছে। সেইবাবেই পূজাঘৰত গংগাজল থকাটো অতি গুৰুত্বপূৰ্ণ। গংগা নদীয়ে সকলো ধৰণৰ পাপ নষ্ট কৰিব পাৰে আৰু মানুহৰ জীৱনৰ সকলো ব্যাধি এই গংগাই নাশ কৰি দিব পাৰে। যদি আপুনি আপোনাৰ পূজাঘৰত এটা সৰু তামৰ পাত্ৰত গংগাজল থয় তেন্তে সেইখিনিয়ে আপোনাৰ ঘৰখনৰ পূজাঘৰৰ শুদ্ধতা বজাই ৰাখিব আৰু আপুনি আপোনাৰ পূজাৰ পৰা সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। ইয়াৰ পিছৰ বস্তুভাগ হৈছে ঘট বা কলহ। ঘটটোক পূৰ্ণতাৰ প্ৰতীক বুলি কোৱা হৈছে। সত্যনাৰায়ণ পূজাই হওক, দীপাৱলীয়ে হওক, নৱৰাত্ৰিৰ পৰ্বই হওক বা যিকোনো ধৰণৰ উৎসৱত ঘট প্ৰতিষ্ঠা নকৰিলে কোনো এভাগ পূজাই পূৰ্ণতা নাপায়। দেৱতাসকলক আবাহনৰ কাৰণে পূজাত ঘট প্ৰতিষ্ঠা কৰা হয়। ঈশ্বৰৰ সন্মুখত তামৰ পাত্ৰত পানী ভৰাই ৰখাটো ইমানেই বেছি শুভ হয়, যদি আমি প্ৰতিদিনে ভগৱানক পূজা কৰাৰ সময়ত তামৰ এটা ঘটিত যদি আমি ভগৱানৰ সন্মুখত পানী ভৰাই ৰাখোঁ তেন্তে আমাৰ জীৱনত ইয়াৰ চমৎকাৰী প্ৰভাৱ আমি নিশ্চিতভাৱেই দেখিবলৈ পাম। সেইবাবেই পূজাঘৰত মুখ্য ৰূপত আপুনি তামৰ এটা ঘটি ব্যৱহাৰ কৰিব পাৰে। পূজাঘৰত যদি কিবা সামগ্ৰীৰ আপোনাৰ অভাৱ হৈছে তেন্তে আপুনি চিন্তিত নহ'ব। পূজা কৰি থাকোঁতে আপুনি যদি কিবা বস্তুৰ অভাৱ পাইছে সেই পূজা আপুনি মাজতে নেৰিব। যি ভাগ বস্তু আপুনি পোৱা নাই সেই ভাগ বস্তুৰ কাৰণে চিন্তা নকৰি ভগৱানক চাউল আৰু ফুল আগবঢ়াব আৰু যি ভাগ বস্তু আপুনি দিব খুজিও দিব নোৱাৰিলে সেই ভাগ বস্তু আপুনি মনৰ পৰাই দিয়া বুলি ধৰিব। প্লাষ্টিকৰ বটল বা যিকোনো ধৰণৰ অপবিত্ৰ পাত্ৰত কেতিয়াও গংগাজল ৰাখিব নালাগে। অপবিত্ৰ ধাতু মানে এলুমিনিয়াম আৰু লোহাৰ পৰা বনোৱা বৰ্তনত গংগাজল কেতিয়াও ৰাখিব নালাগে। তামৰ পাত্ৰত গংগাজল ৰখাটো খুবেই শুভ বুলি কোৱা হৈছে। কেতেকী ফুল কেতিয়াও শিৱলিংগত অৰ্পণ নকৰিব। যিকোনো ধৰণৰ পূজাত মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে দক্ষিণা বা অৰিহণা নিশ্চিতভাৱে আগবঢ়াব লাগে। মা লক্ষ্মীক বিশেষ ৰূপত কমল আগবঢ়াব লাগে।
যদি আপুনি সেয়া শুকুৰবাৰৰ দিনা কৰে তেন্তে বহু বেছি পৰিমাণে আপুনি তাৰ ভাল ফল লাভ কৰিব পাৰিব। এই ফুল 5 দিনলৈকে পানীত ডুবাই ৰাখি পুনৰ আপুনি আগবঢ়াব পাৰিব। এটা কথা সদায় মনত ৰাখিব, এগছ চাকি জ্বলোৱাৰ পিছত আন গছ চাকি জ্বলি থকা চাকি গছৰ পৰা কেতিয়াও জ্বলাব নালাগে। অৰ্থাৎ চাকিৰ পৰা চাকি কেতিয়াও জ্বলাব নালাগে। পৰাপক্ষত ধূপডালো জ্বলি থকা চাকি গছত আপুনি নজ্বলাব। শাস্ত্ৰৰ মতে যিজন মানুহে চাকিৰ পৰা চাকি জ্বলায় সেইজনেই ৰোগী হয় বুলি কোৱা হৈছে। ঘৰখনত ৰাতিপুৱা আৰু সন্ধিয়া সদায় চাকি জ্বলাব লাগে। এগছ চাকি ঘিৰ আৰু এগছ চাকি তেলৰ জ্বলাব লাগে। পূজাৰ সময়ত চাকিগছ সদায় সঠিক স্থানত ৰাখিব লাগে। ঘিৰ চাকিগছ সদায় সোঁফালে আৰু তেলৰ চাকিগছ সদায় বাওঁফালে ৰাখিব লাগে। জলপাত্ৰ, ধূপ, ঘণ্টা, শংখ আদি সদায় বাওঁফালে ৰাখিব লাগে। ঘৰত যেতিয়া আপুনি পূজা প্ৰাৰ্থনা কৰিব কেতিয়াও থিয় হৈ পূজা প্ৰাৰ্থনা নকৰিব। সদায় এখন নিৰ্দিষ্ট আসন পাৰি ল'ব আৰু আসনত ভকত যেনেদৰে বহে তেনেদৰে বহি লৈহে আপুনি পূজা প্ৰাৰ্থনা কৰিব। ইয়াৰ লগতে মূৰত এখন কাপোৰ নলোৱাকৈ কেতিয়াও পূজা কৰিব নালাগে। পুৰুষেই হওক মহিলাই হওক সদায় পূজা প্ৰাৰ্থনা কৰাৰ সময়ত নিজৰ মূৰটো গামোচা বা দুপাট্টাই ঢাকি ৰাখিব লাগে। যিকোনো এজন ভগৱানৰ পূজাতে তেওঁক আবাহন কৰা, ধ্যান কৰা, স্মৰণ কৰা, আসন দিয়া, স্নান কৰোৱা, ধূপ দীপ জ্বলোৱা, অক্ষত চাউল, কুমকুম, চন্দন, ফুল, ফল, প্ৰসাদ আদি অৰ্পণ কৰাটো অনিবাৰ্য। পূজাৰ সময়ত এযোৰ তামোল পাণ ৰখাটো খুবেই জৰুৰী। মনত ৰাখিব, পাণখিলাৰ সৈতে লং, ইলাচি আদিও আগবঢ়োৱা হয়। দেৱী দেৱতাক ফুল পাত আদি অৰ্পণ কৰাৰ পূৰ্বে তেওঁলোকক পৰিষ্কাৰ পানীৰে এবাৰ নিশ্চিতভাৱে ধুই ল'ব লাগে। সকলো ধৰণৰ পূজাত চাউল বিশেষ ৰূপে আগবঢ়োৱা হয়। পূজাৰ কাৰণে এনেকুৱা চাউল ব্যৱহাৰ কৰিব লাগে যিখিনি চাউল একেবাৰে ভঙা চিঙা নহয়। অখণ্ড চাউল, অক্ষত চাউল। চাউল আগবঢ়োৱাৰ পূৰ্বে হালধিৰে হালধীয়া কৰি লোৱাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণে অকণমান পানীত হালধি গুলি লৈ সেই ঘোলখিনিত চাউলখিনি ডুবাই ৰাখিব লাগে। তেতিয়া লগে লগে চাউলখিনি হালধীয়া হৈ পৰে। পূজা কৰাৰ সময়ত এটাই মনত ৰাখিব, আপুনি পূজা প্ৰাৰ্থনা কৰি থকাৰ সময়তেই যাতে চাকিগছ নুমাই নাযায়। যদি আপুনি পূজা প্ৰাৰ্থনা কৰি থকাৰ সময়তে চাকিগছ হঠাৎ নুমাই যায় তেন্তে পূজাৰ সম্পূৰ্ণ ফল আপুনি লাভ নকৰে। ভগৱান বিষ্ণু নাৰায়ণক প্ৰসন্ন কৰিবৰ কাৰণে হালধীয়া ৰঙৰ বস্ত্ৰ অৰ্পণ কৰক। মা দুৰ্গা, সূৰ্যদেৱ আৰু শ্ৰী গণেশক প্ৰসন্ন কৰিবৰ কাৰণে লাল ৰঙৰ, ৰঙা ৰঙৰ বস্ত্ৰ অৰ্পণ কৰিব লাগে। আৰু ভগৱান ভোলানাথক প্ৰসন্ন কৰিবৰ কাৰণে বগা ৰঙৰ বস্ত্ৰ অৰ্পণ কৰিব লাগে। যিকোনো ধৰণৰ পূজা পাৰ্বণত কুলদেৱতা, কুলদেৱী, ঘৰৰ বাস্তুদেৱতা, গ্ৰাম দেৱতা আদিৰ ধ্যান কৰাটো খুবেই জৰুৰী। এই সকলোবোৰ দেৱী দেৱতাক পূজা কৰাটো খুবেই জৰুৰী বুলি কোৱা হৈছে। পূজা কৰাৰ সময়ত আমি যিখন আসনত বহোঁ সেই আসনখন ভৰিৰে কেতিয়াও স্পৰ্শ কৰিব নালাগে। ইফাল সিফাল কৰোঁতে ভৰিৰ পৰিৱৰ্তে হাতখন ব্যৱহাৰ কৰিব। ভৰিৰে কেতিয়াও সেই আসনখন স্পৰ্শ কৰিব নালাগে। যদি আপুনি প্ৰতিদিনে ঘৰখনত এগছিও চাকি জ্বলায় ঘৰখনৰ বহু পৰিমাণে বাস্তুদোষ দূৰ হৈ যাব এই চাকিগছ জ্বলোৱাৰ কাৰণে। সূৰ্যদেৱ, ভগৱান গণেশ, মা দুৰ্গা আৰু ভগৱান ভোলানাথ আৰু ভগৱান বিষ্ণুক পঞ্চদেৱ বুলি কোৱা হয়। এওঁলোকৰ পূজা সকলো ধৰণৰ পূজাতেই কৰাটো অনিবাৰ্য। প্ৰতিদিনে পূজা প্ৰাৰ্থনা কৰাৰ সময়ত এই পঞ্চদেৱক ধ্যান কৰিব লাগে, যিখিনিৰ দ্বাৰা আপুনি মা লক্ষ্মীৰ কৃপা আৰু সমৃদ্ধি লাভ কৰিব। তুলসীৰ পাতটোক 11 দিনলৈকে বাঁহী বুলি গণ্য কৰা নহয়। সেই একেটা তুলসী পাতেই আপুনি পানীত তিয়াই 11 দিনলৈ ভগৱানক অৰ্পণ কৰিব পাৰিব। চাকিগছ সদায় ভগৱানৰ প্ৰতিমা ভাগৰ সন্মুখত লগাব লাগে। কেতিয়াবা কি কৰা হয়, চাকিগছ ভগৱানৰ প্ৰতিমাৰ সন্মুখত নলগাই কাষত লগোৱা দেখা যায়। এয়া কিন্তু একেবাৰে সঠিক নহয়। ঘিৰ চাকিগছৰ কাৰণে আপুনি বগা শলিতা লওক। ইয়াৰ বিপৰীতে তেলৰ চাকিগছৰ কাৰণে ৰঙা সূতাক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। পূজাত যি গছ চাকি আপুনি জ্বলাব সেই চাকিগছ যাতে ভঙা নহয় সেইটো আপুনি লক্ষ্য ৰাখিব। কাৰণ ধাৰ্মিক কাম কাজত খণ্ডিত বস্তু কেতিয়াও শুভ বুলি ধৰা নহয়। ভগৱান ভোলানাথৰ পূজা কৰোঁতে বেলপাত নিশ্চিতভাৱে আগবঢ়াওক। যিকোনো ধৰণৰ পূজা পাৰ্বণতেই আপোনাৰ সক্ষমতা অনুসৰি মন খুলি ভগৱানলৈ অৰিহণা আগবঢ়াওক। কাৰোবাক দান কৰাৰ সময়ত নিজৰ বদ অভ্যাসবোৰ এৰাৰ সংকল্প ল'ব লাগে।
তেতিয়া মনোকামনাবোৰ সোনকালেই পূৰ্ণ হয়। ভগৱান সূৰ্যদেৱৰ লগতে ভগৱান গণেশৰ ৩, ভগৱান বিষ্ণুৰ ৪ আৰু ভগৱান ভোলানাথৰ আদি পৰিক্ৰমা কৰিব লাগে। এই কথাখিনি সন্দৰ্ভত আপোনাৰ ক'বলগীয়া কিবা থাকিলে আপুনি আমাক কমেণ্ট কৰি জনাব পাৰিব। আমি আশা কৰিছোঁ এই কথাখিনিয়ে আপোনাৰ আধ্যাত্মিক জীৱনত যথেষ্ট সহায় কৰিব। ভিডিঅ'টো কেনে পালে জনাব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথমে আপুনিয়ে পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।